হরি নমো নারায়ণ চরণে মাগো চরণ তোমার ভকতি দিলে উপায় তোমার ভকতি বিনে বাসুদেব বৃথা আয়ু বহি যায়। কৃষ্ণ পদ পাশে মুসুকুন্দে কৃষ্ণ জানিলা গয় গয় বাক্য হুমরি পৰি স্তুতি আপি কৰিবে লাগিলা প্ৰণাম কৰি মায়ায়ে মোহিত যিটো জন নভজে প্ৰভু তোমাক সুখ আশায়ে গৃহবাসে থাকে দৈবে বঞ্চিলে কটাক ভাৰতে দুৰ্লভ নৰ দেহ পায়া নভজে তোমাৰ পাৱ গৃহ অন্ধকূপে কৰিয়া থাকয় পশুৰ যেন স্বভাৱ ৰাজ্য শ্ৰীমদে ধৈলো প্ৰমত্ত দেহে আত্মবুদ্ধি ধৈল পুত্ৰ দ্বাৰা ধন আহায় চিন্তায়ে বিফলে জনম বৈল গৃহ ঘট হম দেহাত নিপতি বোলাও কৰি প্ৰতিমতি তোমাক নগনি হয় হস্তিৰথে পৃথিৱী পুৰুপজ্যোতি বিষয় চিন্তায়ে কলম প্ৰমত্ত থাকে মহামোহদৰ্পে তুমি অপ্ৰমত্ত হেলে মাৰা তাক এন্দুৰক যেন হৰ্ষে কৃষ্ণ দিবা সুৰটো অকণমান হেৰি হৈছে এইটো বিষয়
চিন্তায়ে পৰম প্ৰমত্ত আকৈ মহামোহদৰ্পে তুমি অপ্ৰমত্ত হেলে মাৰা তাক ইন্দুৰ কহ যেন সৰ্পে এই হেৰিটো যাবা বিষয় চিন্তায়ে পৰম প্ৰমত্ত আকৈ মহামোহদৰ্পে তুমি অপ্ৰমত্ত হেলে মাৰা তাক ইন্দুৰ যেন সৰ্পে কৃষ্ণ চেষ্টা কৰি চাওঁ সুবৰ্ণৰথে যিটো শক্তি স্কন্ধে পুৰয়লা যাবোলাই কালে প্ৰাণ গইলে সেইটো শৰীৰ খুৱে বিস্থাপলু চাই যিটো সাৰ্ব কৃষ্ণ যিটো সাৰ্বভৌম সিংহাসনে থাকে সামৰাজে সেৱা কৰে চিৰ অধীন সুয়াহিতো প্ৰভু গৃহতে থাকিয়া মৰে দুনাই ইন্দ্ৰ হৈব মৰিয়া অনেক কৰে কায় ক্লেশ দুখ সিটো অভিলাষ ব্যৰ্থ হুৱে তাৰ কহিতো নাহিকে দুখ যাহাৰ সংসাৰ গুচিবে কটাৰ নিলয় সাধু সংগতি যেৱে সাধু সংগ ভৈল তেৱে প্ৰভু তোমাত উপজে মতি কিলো অনুগ্ৰহ কৰিলা মাধৱ গোসাই মোৰ ৰাজ্য ভাৰ মহাজ্ঞানী জনে আগে বাঞ্চয় মনত বিবেক দাৰ নবাঞ্চু আন মাধৱ তোমাৰ চৰণ সেৱাত পৰে মুকুতি দাতাক আৰাধি খুজিলে আন বৰ কোন নৰে ন জানি প্ৰভু যত সুখ ভোগ দূৰতে জীয়া থৈলো পৰম পুৰুষ তোমাৰ চৰণে সদায়ে শৰণ লৈলো সংসাৰ চক্ৰত চিৰকাল ভ্ৰমো তোমাত নহৈল বুধ একোৱে প্ৰকাৰে সুখ শান্তি নাই
নিজি নীলু কাম ক্ৰোধ জনপালক তোমাৰ চৰণে লৈলো আৱে হৰণ ভয় হুকমি দুচয় যিমতে ৰক্ষা কৰা নাৰায়ণ মুচুকুন্দ ৰাজা কৃষ্ণক প্ৰণামী আছে প্ৰণত পালক দেৱ সনাতন ৰাজাক মাতিলা পাছে অনিল শংকৰে শুনা সৰ্বনৰে নকৰিও জন্ম বৃথা শ্ৰৱণতে সুখে মুখ পদ পায় শুনা হেন কৃষ্ণ কথা হৰিৰ কীৰ্তন কৰিয়া পাপৰ মুণ্ডত মাৰিও মাৰি আন কামৰি বোলা হৰি হৰি পলাও কপাত কছাৰী হৰি ৰাম কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ চলি নমামৃত সন্ধানী সত্ৰত সমবেত হৈ আজি আমাৰ মহাপুৰুষ কৃপালু গুৰুজনৰ অমূল্য ৰত্ন কীৰ্তন পুথিৰ মুচুকুন্দৰ তুতি গোটেই জগতৰ মায়া সংসাৰখনত মোহি থকা সকলৰ কাৰণে এই স্তুতিটো পৰমাৰ্থিক সত্য জগতত আজি যি হৈ আছে তাৰে সত্য প্ৰতিফলন ঘটিছে ইয়াত আৰু আমি সকলোৱে এই কথাষাৰ হৃদয়ঙ্গম কৰি মুচুকুন্দৰ দৰে তেওঁ যি কামনা কৰিলে সেই কামনাটো যাতে আমাৰো হয় তাৰ কাৰণে গুৰুজনে এই স্তুতিভাগ ইমান সুন্দৰকৈ বৰ্ণনা কৰিছে ও হৰি নম নাৰায়ণ চৰণে মাগো চৰণৰ উপায় হে নারায়ণ তোমার শরণতে একটি উপায় মাগিছো কি উপায় তরণ উপায় একমাত্র প্রভু ভগবন্তৰ বাহিৰে কোনো দেৱ দেৱতা পূজা পাতল যাগ যজ্ঞ ইত্যাদি কোনো দেৱতা কোনো কৰ্ম আৰু জ্ঞানে মানুহক তৰণৰ উপায় দিব নোৱাৰে তোমাৰো ভকতি বিনে বাসুদেৱ হয় একমাত্ৰ প্ৰভু ভগৱন্তৰ ভকতিয়েহে উদ্ধাৰ কৰে গতিকে তোমাৰ ভকতি বিনে বাসুদেৱ ব্যৰ্থে আয়ু বহি যায় তোমার ভকতি নকৰাৰ কাৰণে আমাৰ আয়ুসবোৰ ব্যৰ্থতে বহি গ'ল মুচুকুন্দৰ নিচিনা ভক্ত ৰজাই কৈছে যে মোৰ আয়ুটো ব্যৰ্থে গ'ল আৰু ব্যৰ্থে গ'ল তেওঁৰ সঁচাকৈয়ে ব্যৰ্থে গৈছেনে নাই যোৱা আমাৰ কাৰণে কৈছে তেওঁ দেৱতাৰ উপকাৰ সাধিলে পৰৰ উপকাৰ সাধি তেওঁ ক্ষত্ৰিয় ধৰ্ম পালন কৰি গৈছে গতিকে এইটো এই স্তুতিভাগ
আমাৰ কাৰণেহে তেওঁ আচলতে কৰি থৈ গৈছে। কৃষ্ণ পাছে মুচুকুন্দে কৃষ্ণক জানিল গড় বাক্য সুমৰি পঢ়ি স্তুতি আতি কৰিব লাগিলা চৰণে প্ৰণাম কৰি। মুচুকুন্দক গৰ্গ ঋষিয়ে তাৰমানে এই কথাষাৰ কৈছিলে, কৃষ্ণৰ কথা কৈছিলে। আৰু এই এনেকুৱা হ'ব, কৃষ্ণক তুমি লগ পাবা, এইদৰে কৈ থৈছিলে। আৰু এতিয়া এই কথাষাৰ তেওঁৰ মনত পৰিছে, পঢ়ি স্তুতি আতি কৰিব লাগিলা, স্তুতি কৰিছে। মায়াহে মোহিত হৈয়া যিটো জনে নভজে প্ৰভু তোমাক, সুখক আশায়ে গৃহবাসে থাকৈ দৈৱে বঞ্চিলে তাক। হে প্ৰভু, তোমাৰ মায়াই মোহিত হৈ যিসকল লোকে তোমাক নভজে, সুখৰ আশায়ে গৃহবাসে থাকৈ দৈৱে বঞ্চিলে তাক। আজি গোটেই জগতখনেই শতকৰা 90জনেই এই বেমাৰটোত ভুগি আছে। প্ৰভু ভগৱন্তৰ মায়াটোনো কি? মায়া নহলে জগতেই নহয়। ভগৱন্তৰো মায়াক লগত লৈহে লীলা কৰিব পাৰে। আৰু সেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই সগুণ সাকাৰ নহলে লীলা কৰিবই নোৱাৰে গোসাঁয়ে। গতিকে সেইকাৰণে লীলা কৰিবৰ কাৰণে দেহৰ প্ৰয়োজন হয়। কাৰণ দেহতহে চকু, কাণ, নাক, মুখ, হাত, ভৰি এইবোৰ যুক্ত দেহটোৱেহে লীলা কৰিব পাৰিব। গতিকে সেইকাৰণেই ভগৱন্তই একেচৰে থাকি মই কৰো কোনো কাজ, শৰীৰৰ পৰা মহামায়া কৰিলে বাজ। মহামায়া বাজ কৰিলে, কেলে বাজ কৰিলে? মায়াৰ হাতত কৰাও জগত প্ৰকাশ। অৰ্থাৎ মায়াৰ হাতত প্ৰকাশিত জগতখন হয়। আমি দেখি থকা গোটেইবোৰ মায়া, দেহবোৰ মায়া। আৰু সেই মায়াটো কি? এতিয়া পঞ্চতত্ত্বাৎ ভৱেৎ সৃষ্টি। দেখি থকা জগতখন পঞ্চতত্ত্বৰ পৰা হয়, পঞ্চভূতৰ পৰাই। গতিকে পঞ্চভৌতিক দেহবোৰেই মায়া। মায়া বুলি কিয় ক'লে বাৰু? মায়া বুলি কোৱাৰ কাৰণটো হ'ল এইটো যে আমাৰ পৃথিৱীত কিমান দেহ আছে, অৰ্থাৎ কিমান মানুহ আছে, কোনো কাৰো লগত নিমিলে। কেলে নিমিলে? যদি মানুহবোৰৰ গোটেইবোৰ চেহেৰা একেই হৈ গ'লহেঁতেন, তেতিয়া আৰু আপোন পৰ বিচাৰ কৰিবলৈ মানুহে নোৱাৰিলেহেঁতেন। কিন্তু কথা হ'ল এতিয়া আপোন পৰটো আমি কিহত দেখো? এই দেহবোৰত দেখো। এই অবস্তুকো দেখাও বস্তুকো আৱৰি আহিছে মোহৰ মায়া জানা নিশ্চয় কৰি। অৰ্থাৎ আমাৰ দেহবোৰ বেলেগ বেলেগ। গতিকে মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ আপোন মানুহ, এইবোৰ কিহত চিনি পাওঁ? কাৰণ মোৰ নিজৰ ল'ৰা ছোৱালীবোৰ পৃথিৱীৰ আন কোনো ল'ৰা ছোৱালীৰ লগত নিমিলে। সেইটোৱেই হ'ল আমাৰ মধুমতী মায়া। দ্বিতীয় কথাটো হ'ল, তাৰমানে দ্বিতীয় মায়াটো কি হ'ল? শৰীৰৰ মায়া। অৰ্থাৎ ইন্দ্ৰিয় আৰু দেহৰ সুখৰ কাৰণে আমি মায়াৰ শৰীৰটোত মগ্ন হৈ যাওঁ। কিন্তু যিজনে আমাৰ এই শৰীৰটো পৰিচালনা কৰি আছে, সেই ঈশ্বৰৰ কথা, আত্মাৰ কথা আমি চিন্তা নকৰো। কেলে নকৰো? দেহৰ চিন্তা কৰোঁতে আত্মাৰ কথা ভাবিবলৈ আমাৰ সময় নহয়। আৰু সেইকাৰণেই আমাৰ আত্মাই আধ্যাত্মিক তাপত ভুগি থাকে, বাৰে বাৰে জন্ম হৈ থাকে আৰু কষ্ট কৰি থাকে। আৰু আমাৰ মনটো মগ্ন হৈ থাকে অকল দেহৰ সুখৰ কাৰণে। আত্মাই যে কিবা এটা বিচাৰি আছে, মায়াৰ সজাটোৰ পৰা ওলাই মুক্তি হ'বৰ কাৰণে বিচাৰি আছে। এই কথাটো আমি কাচিটো গমেই কৰিব নোৱাৰো, কাৰণ আত্মাত আমাৰ মন নালাগে।
গতিকে এইটো ডাঙৰ কথা। মায়াই মোহিতে হৈয়ে যিকেইজনে নভজে প্ৰভু তোমাক যিসকলে নভজে সুখকৰ আশাৰে গৃহবাসে থাকৈ তাক দৈৱই বঞ্চনা কৰিলে। হয়, আমাক দৈবিক শক্তি দিছিলে, বিজ্ঞানময় কোষ দিছিলে, আৰু সেই বিজ্ঞানময় কোষেৰে সৈতে আমি আমাৰ মনত নিয়ন্ত্ৰণ কৰিব পাৰো, ভাল বেয়া সৎ বদ বিচাৰ কৰিব পাৰো। কিন্তু সেই বিবেকটো আমাৰ নষ্ট হৈ যায়, কাৰণ আমি বিবেক ব্যৱহাৰ নকৰো। ভাৰতে দুৰ্লভ নৰতন পায়া নৱদৈত্য মাৰ পাৱয়। গৃহ অন্ধকূপে পৰি এঠাকৈ পশুৰ যেন স্বভাৱ। পশু বুলি যেনেকৈ বিষয় ভোগৰ বাহিৰে অন্যটো সিহঁতৰ একোৱেই নাই। সিহঁতৰ বিজ্ঞানময় কোষ নাই মনক ধাৰণ কৰিবৰ কাৰণে, মনক ধৰিবৰ কাৰণে। সেইকাৰণে সিহঁতৰ ক্ৰম বিকাশটো নিজে নিজে হৈ আহে, আৰু শেষত মানুহ হৈ পেলাইহে এই পঞ্চকোশী হয় গৈ। এতিয়া পঞ্চকোশী হৈও যদি পশুৰ দৰে আমি ব্যৱহাৰ কৰো, তেতিয়াহ'লে আমাৰ এই দুটা কোষ এনেই অথলে যায়। কৃষ্ণ কৃষ্ণ পশুৰ দৰে আমি অকল সতী সন্ততি জন্ম দি পৰিয়ালটোকে পোহপাল দি থাকিব নালাগে। গৃহ অন্ধকূপে পৰি এঠাকৈ পশুৰ যেন স্বভাৱ। ৰাজ্য শ্ৰীমদে ভৈলুহ প্ৰমত্ত দেহে আত্মা বুদ্ধি ভৈল। পুত্ৰ দ্বাৰা ধন আহাৰ চিন্তাই বিফলে জনম গৈল। একেবাৰে সঁচা কথা। ৰাজ্য শ্ৰী মদ, এতিয়া ৰজা হলে ৰাজ্য বাৰু, আমাৰ কাৰণে কি? আমাৰ কাৰণে ঘৰখনেই ৰাজ্য। শ্ৰী ধন দৌলত ঐশ্বৰ্য, যিমানে হয় সিমানে মনটো বাঢ়ি গৈ থাকে মায়াৰ ফালে। প্ৰমত্ত হৈ গলো, আৰু দেহটোক আত্মা বুদ্ধি কৰিলো, শৰীৰক মই বুলি বুদ্ধি হৈ যায় হত। আৰু হত হৈ কি কৰিলো? পুত্ৰ দ্বাৰা ধন, এই পুত্ৰ দ্বাৰা ধন, এই উপাসন এইবোৰকে খুৱাই বুৱাই আনন্দ কৰাই থকা, দেহৰ আনন্দ উপভোগ কৰাটোৱে আমাৰ মাত্ৰ কাম বুলি ধৰি ললো, লৈ বিফল হৈ গল আমাৰ জন্মটো। এয়া মুচুকুন্দই স্তুতি কৰিছে, মানে মুচুকুন্দৰ স্তুতিটো গাই আমাৰ একো লাভ নাই। এই মুচুকুন্দৰ স্তুতিটো আমাৰ অৱস্থা একেটাই, আমিয়ে কৰি আছো স্তুতি। এই বুলি যেতিয়ালৈকে গ্ৰহণ নকৰো, তেতিয়ালৈকে এই পৰমাৰ্থ কথা আমি যিমানেই নপঢ়ো লাগে আমাৰ কামত নাহিব। আমি নিজে নিজক তুলনা কৰিব লাগিব এই স্তুতিৰ লগত। কৃষ্ণ কৃষ্ণ পুত্ৰ দ্বাৰা ধন আহাৰ চিন্তাই বিফলে জনম গল। গৃহ ঘট সম দেহতে নিকুতি, বোলাও পৰি সতী মতি। এই গৃহ অন্ধকূপৰ দৰে, ঘটৰ দৰে তাতে সোমাই সতীমতী কৰি আছো। তোমাক নগনি হয় হস্তিৰথে পৃথিৱী কুৰুপদ্যতি। তোমালৈ মই ৰজা হৈ থাকোতে তোমাৰ কথালৈ মনত নপৰে। মুচকুন্দ পৃথিৱীৰ ৰজা আছিলে, আৰু আমি এতিয়া ঘৰৰ ৰজা। আৰু চিন্তা নাই, অকল ঘৰৰ চিন্তা, ল'ৰা তিৰোতাৰ সুখৰ চিন্তা, দেহৰ সুখৰ চিন্তাত মগ্ন আমি এইদৰে মজি আছো। বিষয় চিন্তাই পৰম প্ৰমত্ত থাকৈ মহা মোহ ধৰিছে। ওপৰ বিষয় ভোগৰ হেঁপাহতেই দৰ্পিত হৈ থাকে। তুমি অপ্ৰমত্ত হেলে মাৰা তাক ইন্দুৰক যেন সৰ্প। কিন্তু তুমি অপ্ৰমত্ত প্ৰভু, সৰ্প ইন্দুৰক মৰা দি তাক মাৰি পেলোৱা, সি আকৌ সেই বিষয় ভোগকে কৰি অনুভূতি যায়। সুবৰ্ণৰথে যিটো
স্কন্ধে পুরোহিতরা যাবলাই কালে প্রাণ গইলে সেইটো শরীর ওই বিষটা পড়ু যায়। আমি একটু দেখি আছো চকুর আগত যিমান মহাপ্ৰতাপী হলেও যিমান সুন্দর হলেও প্রান্ত যোৱাৰ পিছত তাক বিষটা পলু চাই এই তিনটাই গতি। গতিকে পুৰি পেলালে বিষটা হব, শিয়া পেলাই দিলে শিয়াল শগুনে খাব, বিষটা হব পেটত দেহটো। আৰু যদি কোনোবাই জুই লগাই দিয়ে এইটো ভস্ম হৈ যাব তাতেই, আৰু কোনোবাই কুটি থলে পলু হব। এই তিনটাই এই দেহটোৰ গতি হয়। কৃষ্ণ বিষটা পলু চাই হয়। যিটো সাৰ্বভৌম সিংহাসনে থাকে সামৰাজে সেৱা কৰ, স্ত্ৰী অধীন হইয়া সিটো প্ৰভু গৃহতে থাকি আমৰে। হয়, স্ত্ৰীৰ অধীন হয়। সাৰ্বভৌম ৰজাজনেও বিষয় বাসনাৰ কাৰণে স্ত্ৰীৰ অধীন হৈ থাকে। আৰু সেইদৰে আমিও আমাৰ গৃহৰ বাসনাত মজি আমি অন্ধ হৈ থাকো, অকল বিষয় সুখতে মগ্ন হওঁ। আৰু দুনা ইন্দ্ৰ হৰিব বুলি তপধৰ্ম কৰৈ কামক ক্লেশ দুখ, সেইটো অভিলাষ ব্যৰ্থ হব তাৰ কহিতো নাহিকৈ সুখ। যে আকৌ ইন্দ্ৰ হম গৈ, তাৰমানে এইটো এই মুচুকুন্দৰ স্থিতি কৰিছে। মুচুকুন্দ যে তাৰমানে স্বৰ্গতো গৈ তেওঁ হেৰি হল ৰক্ষা কৰি থাকিলে। গতিকে দুনাই যেন মই স্বয়ং ইন্দ্ৰ হৈ স্বৰ্গৰ সুখটো ভোগ কৰিবলৈ পাওঁ, তাৰমানে এনেকুৱা হেঁপাহ এইটো কৈছে। আৰু সেই তেনেকৈ আমি এই ঘৰখনৰে ইন্দ্ৰ হবৰ কাৰণে আমিও চিন্তা কৰি থাকো। আৰু এইটো আশায়ে কৰ্মকাণ্ড তপ জপ যাগ যজ্ঞ কৰি তাৰমানে সেই হেঁপাহ পুৰাবলৈ বিচাৰে। যেনেকৈ ধনং দেহি, শিহু দেহি, যশো দেহি, এইবোৰ মন্ত্ৰ। সিটো অভিলাষে ব্যৰ্থ হৈ তাৰ কহিতো নাহিকৈ সুখ, কিন্তু সেই অভিলাষ ব্যৰ্থ হয়। সুখ কতো নাই। এইটো পুণ্য ক্ষয় হৈ গলে আকৌ কৰি পৰে, দুনাই জন্ম লয়, ৰাজসুই কৰি যাবে ব্ৰহ্মলোকে কৰে। পুণ্য ক্ষীণ ভৰি দিলে সংসাৰতে পৰে, ক'তনো সুখ কাজে। কাৰণ আত্মাৰ সুখ নাই, দেহৰ সুখ খন্তেকীয়া। সংগ কৃষ্ণ যাহাৰ সংসাৰ গুচি দেখতাৰ মিলয় সাধু সংগতি। হয়, আমাৰ লাহে লাহে সংসাৰৰ সংগ অৰ্থাৎ আশা আমাৰ লাহে লাহে নাইকিয়া হৈছে। কেলে আমি সাধু সংগ পাইছো। যাহাৰ সংসাৰ গুচি দেখতাৰ মিলয় সাধু সংগতি, এয়া আমাক ভগৱন্তৰ কৃপা কৰিছে। আমাক এই লৈ আমি আনন্দ কৰিব পাৰো, কিন্তু অহংকাৰ কৰিব নালাগে। যেনে সদসংগ ভৈৰৱ প্ৰভু তেৱে তোমাতো উপজয় মতি, যেতিয়া সৎসংগ হয় ভগৱন্তলৈ মতি হয়, আমি এয়া সকলো কাম বন বাদ দি ঈশ্বৰৰ কথা শুনিবলৈ বহিছো। কোটি কোটি মানুহ আছে, কেইজনে এইটো সময়ত এনেকৈ ঈশ্বৰৰ কথা শুনি আছে। গতিকে আমি মহাভাগ্যৱান নহয় জানো? কিনো অনুগ্ৰহ কৰিলা মাধৱ গোসাঁই মোৰ ৰাজ্যভাৰ, মহাজ্ঞানী জনে একেকে বাঞ্চৰ মনতো বিবেকৰ ধাৰ। মুচুকুন্দই কৈছে মোৰ ৰাজ্যৰ হেঁপাহ এইবোৰ চব গুচাই দিলা প্ৰভু তুমি, আৰু মহাজ্ঞানীসকলে সেইটোৱে কামনা কৰে। এতিয়া আমিও ভাবিব লাগে যে আমাক লাহে লাহে এই বিষয় বাসনাৰ সুখৰ পৰা আমাক লাহে লাহে আঁতৰাইছে, সম্পূৰ্ণ আঁতৰ হব পৰা নাই। এইটো আমাকে সৎসংগৰ জ্ঞানে আমাক আঁতৰাই আছে, লাহে লাহে আঁতৰাইছে। গতিকে এয়া ভগৱন্তৰ অনুগ্ৰহ বুলি আমি ভাবিব লাগে। আৰু জ্ঞানীসকলে এইটোকেহে বিচাৰে। নাবাঞ্চোৱান মাধৱ তোমাৰ চৰণ সেৱাটো কৰে, মুকুতি দেখা আৰাধি খুজিবে, আনৰ বৰ পুনৰে। সেইকাৰণে প্ৰভু তুমি মুক্তিদাতা, অন্য বস্তু কি বিচাৰিব বাৰু? আটাইতকৈ ডাঙৰ বিচাৰিবলগীয়া বস্তুটো মুক্তিয়েই, অৰ্থাৎ আত্মাৰ মুক্তি।
গতিকে তোমাক পাই আৰু আনকি আমিও এতিয়া গোসাঁইক পালো। এতিয়া আমি শৰণ লৈছো জীৱ তৰণৰ কাৰণে। শৰণটো তৰণৰ উপায়। এতিয়া আকৌ আমি যদি সেইজন ঈশ্বৰক কৰো মোক ধন দিয়াৰ ঐশ্বৰ্য দিয়া তাৰ কাৰণে পূজা পাতল কৰো, সেৱা সকামো পাতো যে মোৰ ধন দৌলত হওক, তেতিয়াহ'লে আমিও সেই অজ্ঞানী চাৰিতে পৰিম। কৃষ্ণ পৰম পুৰুষ তোমাৰ চৰণে সদায়ে শৰণ লৈলো, সংসাৰ চক্ৰত চিৰকাল ভ্ৰম তোমাতো নভৰিলো। ঠিকে আছে। হেন জানি প্ৰভু যত ভোগ দূৰতে দিয়া থৈলো। সেইকাৰণে প্ৰভু সুখবোৰ ইন্দ্ৰিয় সুখবোৰ দূৰতে তেজি থৈছো। তেওঁ থৈছে, আমিও থৈছো বুলি ভাবিব লাগে। সংসাৰ চক্ৰত চিৰকালে ভ্ৰম তোমাতো নভৰিলো বোধ। প্ৰভু তোমাক বোধ নোহোৱাৰ কাৰণে বাৰে বাৰে জন্ম হৈ আছো। এতিয়া এইবাৰ কিন্তু বোধ আমাৰ হৈছে, একো প্ৰকাৰে সুখ শান্তি নাই। নিলো কাম ক্ৰোধ, আৰু কাম আৰু ক্ৰোধ জিনিব নোৱাৰা কাৰণেই নানা কামনাই আমাক এই অৱস্থাটো কৰি থাকে। গতিকে এইবাৰ প্ৰভু আমিও বুজি পাইছো। প্ৰণত পালক তোমাৰ চৰণে লৈলো হওঁ আবেশ শৰণ, আৰু সেই আশাতেই প্ৰণতজনক পালন কৰোতা, যিজনে শৰণ লৈ তেওঁক পালন কৰোতা তোমাক আমি শৰণ ললো। ভয় শোক মৃত্যু গুচৈ যে নামতে ৰক্ষা কৰা নাৰায়ণ। ভয় শোক আৰু মৃত্যু এই তিনিটাক কেনেকৈ গুচিব, সেই সময়তে গুচিব। ভয়টো আটাইতকৈ ডাঙৰ ভয় কি? সংসাৰৰ ভয়। আমাৰ যেতিয়া জ্ঞান হব সংসাৰলৈ আমি পুনৰ নাহো আৰু ভগৱন্তই আমাক উদ্ধাৰ কৰিব। তাৰপিছত শোকটো পুত্ৰ পৰিবাৰ ভাল যায়, এইবোৰক লৈ শোক এইবোৰ খন্তেকীয়া। তাৰ কাৰণে আমাৰ শোক আৰু মোহ, য'তে মোহ থাকে তাতে শোক হয়। গতিকে আমি শোক আৰু মোহটো লাহে লাহে নাইকিয়া কৰিব লাগিব। মৃত্যুৰ ভয় গুচিব আমাৰ। আৰু কেনেকৈ হয়? প্ৰভু তুমি আমাক কৃপা কৰা। এনে টুকি কৰি মুচুকুন্দ ৰাজা কৃষ্ণক প্ৰণামী আছে, প্ৰণত পালক দিব সনাতন ৰাজা কমাতিলা আছে। এই প্ৰণত পালকে অৰ্থাৎ শৰণাগতজনক পালন কৰোতা ভগৱন্তই মুচুকুন্দক এয়া মাতিছে, কৈছে আমিও মুচুকুন্দৰ লগতে স্তুতি কৰি আহিলো, আমাকো কব কিবা এটা গোসাঁয়ে। সেইটো আমি কালিলৈহে কব বোধ হয় সকলো। এইখিনিতে আমাক আৰু কালিলৈ কব আমাক কি কয়। ধনিলা শংকৰে শুনা সবে নৰে নকৰিও জন্ম বৃথা। গুৰুবাণী জন্মটো মিঠা নকৰিবা। শ্ৰৱণতে সুখে মুখ্য পদ পাই শুনা হেন কৃষ্ণ কথা। যি কৃষ্ণ কথা শ্ৰৱণ কৰিলেই গতি পায়, ভাগৱতে প্ৰমাণ কৰিলে আৰু পৰীক্ষিতে প্ৰমাণ কৰি থৈ গৈছে। সেয়া ভাগৱততে আমি পঢ়ি আছো। কিন্তু আমি সেই সত্যটো উপলব্ধি কৰিব পাৰিছো নে নাই পৰা, এইটো ডাঙৰ কথা। কৃষ্ণ কৃষ্ণ হৰিৰ কীৰ্তন কৰিয়া পাপৰ মুণ্ডত মাৰিও বাৰী। আন কাম এৰি ডাকি বোলা হৰি পলাও কপাৰি। এয়া পাপৰ মুণ্ডত বাৰী মাৰিব কৈছে। ঈশ্বৰৰ কথা শুনি ধনী সদায় ঈশ্বৰ কৃষ্ণৰ নাম লৈ লৈ এই সমস্ত পুণ্যৰ ইছে ৰাজা। হৰি পাহৰিলে কিবা পাপনি অন্তৰ। এই কথাষাৰ মনত ৰাখিলে আমাৰ হব গুৰুৰ আমাৰ প্ৰতি কৃপা। সেইকাৰণে ইমান সুন্দৰকৈ আমাক এইখিনি উপদেশ বাণী দি থৈ গল, আৰু আমি তাকে অনুসৰণ কৰি আছো। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। হয়, এইখিনি কবলৈ যাওঁতে আমি মুচুকুন্দৰ দৰে হিয়াৰ ঢালি এইখিনি কব পৰা নাই।
বা স্থিতি কৰিব জনা নাই, হ'ব পৰা প্ৰাচীনে আপোনাৰে মৰিখন কৰিব, কোটি কোটি ঘৰৰ পৰা ধনকে কৰোঁ মৰি গুৰা কৰে। হে হৰি মুখ দাসৰ নমানি সমীৰ উপকৃপা মই, সমীৰ উপকৃপা মই। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্তৰ বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ 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 উৎপলাই সামৰি। কৃষ্ণ কৃষ্ণ। ধনিল শংকৰে সোণাহৰ বনৰে নকৰিও জন্ম বৃথা, শ্ৰৱণতে সুখে মুখ পদ পায়, শুনাহেন কৃষ্ণ কথা। শৰীৰ কীৰ্তন কৰিয়া পাপৰ, মুণ্ডত মাৰিও বাৰী, আন কাম এৰি বোলা হৰি হৰি, পলাও কপাত কছাৰী। হৰি ৰাম ৰাম ৰাম, জয় ৰাম জয় নাৰায়ণ, জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ। ও হৰি ও